তো হে গাইজ, জব ইনফৰমেশ্যন এটা নতুন ভিডিঅ'ৰ সৈতে এই চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে এটা ৰিক্ৰুটমেণ্টৰ বিষয়ে আলোচনা কৰিবলৈ ওলালোঁ। কি ৰিক্ৰুটমেণ্ট, কিমান পোষ্ট আছে, কেনেদৰে আবেদন কৰিব আদি সকলোখিনি কথা আলোচনা কৰা হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, কাৰণ চেনেলটো নতুনকৈ জব ৰিলেটেড ভিডিঅ' দিয়াৰ উদ্দেশ্যে বনোৱা হৈছে। গতিকে এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত সহায় কৰে যেন। তো আজি চাবকচোন, যিটো বিভাগৰ পৰা পদ খালী হৈছে সেই বিভাগটো হৈছে চিৰাং জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024, য'ত মাত্ৰ দুটাই পদ খোল খাইছে, অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ। যদিও দুটা কম পদ হয়, আপোনাক যদি অৰ্হতা আৰু আবেদন কৰিবলৈ ইণ্টাৰেষ্টেড তেনেহ'লে এই পদ দুটাত আবেদন কৰিব পাৰে। আবেদনটোৰ শেষ দিনটো হৈছে 12 মে 2024। ইয়াৰ প্ৰথমটো পদ হৈছে অফিচ এছিষ্টেণ্ট, য'ত মাত্ৰ এটাই পদ খালী আছে। চেলাৰীৰ কথা ক'বলৈ গ'লে 15,000 পাৰ মান্থ। শিক্ষাগত অৰ্হতা হ'ল গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। লগতে কিছু স্কিল বিচাৰিছে, য'ত আপুনি কম্পিউটাৰ চলাব পাৰিব লাগিব আৰু কম্পিউটাৰত ডাটা এণ্ট্ৰি কৰিব পাৰিব লাগিব। লগতে ভাল টাইপিং কৰাৰ অভিজ্ঞতা থাকিব লাগিব। লগতে আপোনাক কোৰ্টত কিছুমান ফাইল বনাব লাগে, সেই ফাইলসমূহ বনাব পাৰিব লাগিব। লগতে ফাইলসমূহ মেনেজমেণ্ট কৰা নলেজ থাকিব লাগিব। ইয়াৰ ইণ্টাৰভিউত আপোনাৰ প্ৰথমতে ৱাক ইন ইণ্টাৰভিউ হ'ব, তাৰপিছত কম্পিউটাৰ স্কিল টেষ্ট হ'ব। এই পদটোৰ বয়সৰ সীমা হ'ল 21 বছৰৰ পৰা আৰম্ভ হৈ মিনিমাম 40 বছৰ। লগতে ইয়াৰ ছেকেণ্ড পদটো হৈছে পিয়ন, য'ত এটাই পদ খালী আছে। এই পদটোৰ দৰমহা হ'ল 10,000 পাৰ মান্থ। এই পদটোৰ বাবে আপুনি 8 পাছ কৰা হ'লে হ'ব। লগতে যিসকল কেণ্ডিডেটে HSSLC পাছ কৰিছে বা তাতকৈ ওপৰত পাছ কৰিছে তেওঁলোকে এই পদসমূহত আবেদন কৰিব নোৱাৰিব। অকল 8 পাছ কৰালৈ কেণ্ডিডেটসকলে এই পদসমূহত আবেদন কৰিব পাৰিব। এই পদটোৰ বাবে আপোনাৰ প্ৰথমতে ৱাক ইন ইণ্টাৰভিউ হ'ব, তাৰপিছত কম্পিউটাৰ স্কিল টেষ্ট হ'ব। বয়সৰ সীমা 18 পৰা 40 বছৰলৈ ধৰি দিয়া হৈছে এই পিয়ন পদটোৰ বাবে। তো এই চিৰাং জুডিচিয়াৰী ৰিক্ৰুটমেণ্টটোৰ বাবে আপুনি এজন ভাৰতীয় নাগৰিক হ'ব লাগিব। লগতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জখন থাকিব লাগিব। তো যিসকল ব্যক্তিয়ে এই পদসমূহত আবেদন কৰিব বিচাৰে তেওঁলোকে অনলাইন মাধ্যমেৰে এই পদসমূহত আবেদন কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো আছিল ইমানখিনি। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি আগুৱাই যোৱাত সহায় কৰে যেন।